Hello everyone, welcome to MD Physics classes. আজি আমি এটা সেকেন্ড ইয়াৰৰ নতুন চ্যাপ্টাৰ ডিসকাস কৰিম। চ্যাপ্টাৰটোৰ নাম হৈছে নিউক্লিয়াছ। ইংলিছত নিউক্লিয়াৰ বুলি কয় যায়। তো এটা নিউক্লিয়াছৰ কথা আমি ডিসকাস কৰিম। এটা নিউক্লিয়াছ মানে কি? আমি অলৰেডি আগৰ চ্যাপ্টাৰ এটা মনত ৰাখিবা ডিসকাস কৰিছিলো যত এটমছ ডিসকাস কৰিছিলো পৰমাণু। তো তাত আমি ডিসকাস কৰিছিলো যে পৰমাণুটা কিহে গঠিত? এটা নিউক্লিয়াছ থাকিব কেন্দ্ৰত আৰু তাৰ চাৰিওফালে কি থাকিব? ইলেক্ট্ৰন থাকিব, হয় না? ইলেক্ট্ৰন বিলাক চাৰিওফালে ঘূৰি থাকে বুলি চাইছিলো। তো ইয়াত যেটো কেন্দ্ৰত যেটো নিউক্লিয়াছ থাকে, যেটো প্ৰটন আৰু নিউট্ৰনৰে গঠিত, ঠিক আছে? তাৰ বিষয়ে আমি অলপ ডিসকাস কৰিম আজি। এটা নিউক্লিয়াছৰ কথা জনাৰ আগতে আমি পৰমাণবিক ঘৰৰ এককটো জানিব লাগিব। এটমিক মাস ইউনিট বুলি কয় যাক। এটমিক মাস ইউনিট। এটা এটমিক মাস ইউনিট মানে কি? 1 ইউ ৰে বুজায় বা 1 AMU লিখা থাকে মনত ৰাখিবা। তো এটমিক মাস ইউনিট মানে অন্য একো নহয়, এটা কাৰ্বন 12 পৰমাণু ভৰ C12 বুলি কওঁ। 12 মানে ভৰ সংখ্যা 12 কাৰ্বনৰ পৰমাণু ভৰ ডিভাইডেড বাই 12। এতিয়া এটা কাৰ্বন পৰমাণু ভৰ কিমান? 1.992647 into 10 to the power minus 26 kg, ঠিক আছে? আৰু ডিভাইডেড বাই 12 কৈ দিও তেতিয়া আনসাৰটো ওলাব কিমান? 1.66 into 10 to the power minus 27 kg, roughly ইমানটো ওলাব। তোমালোকে মনত ৰাখিবা। তো ইয়াৰ মিনিংটো কি? ইয়াৰ মিনিংটো হ'ল যে এভাৰেজ এটা প্ৰটন আৰু যদি এটা নিউট্ৰনৰ মই ভৰ উলিয়াবলৈ চাওঁ তাৰ কি হয় কিমান তাৰ মানটো কিমান হ'ব? 1.66 into 10 to the power minus 27 kg। এটো তোমালোকে মনত ৰাখিব লাগিব। এটা আমি নেক্সট চাম মাস অফ প্ৰটন যাক mp ৰে বুজাম আৰু মাস অফ নিউট্ৰনছ। এতিয়া মাস অফ প্ৰটন mp ইকুৱেল টু কিমান হ'ব? 1.00727 u। আৰু এটা u মানে মই অকমান আগত পাইছিলো কিমান? 1.66 into মানে 1.00727 লগত 1 u মানে কি পাইছিলো এটা? 1.66 into 10 to the power minus 27 kg পাইছিলো, হয়নে? এটো যদি পূৰণ কৰি দিও তেতিয়া এই আনসাৰটো ওলাব 1.672 into 10 to the power minus 27 kg, ঠিক আছে? রাফলি ইমানটো ওলাই মনত ৰাখিবা। তাৰপিছত আমি নেক্সট চাম মাস অফ নিউটন। মাস অফ নিউটন এটা নিউটনৰ ভৰ কিমান হ'ব? 1.00866 u, ঠিক আছে? ঠিক তেনেদৰে মই u মানে ভ্যালু এটা উলিয়ালো। এটমিক মাস ইউনিট কি হ'ব? 66 into 1.66 into 10 to the power minus 27 kg। তো আনসাৰ কিমান ওলাব? 1.674 ওলাব মনত ৰাখিবা। আৰু পিছলৈ ওলাই আমাৰ দৰকাৰ নাই এটো, আমি ইমানটো পইণ্টৰ পিছত তিনটা সংখ্যা ললে হ'ব। 10 to the power minus 27 kg হৈ যাব, ঠিক আছে? এটা যদি ভালকে চাও কি দেখিম যে মাস অফ প্ৰটন আৰু মাস অফ নিউট্ৰন তাহাতৰ মাজত বেছি ডিফাৰেন্স নাই। 1.672 আছে আৰু 1.674 আছে। সেইকাৰণে প্ৰায় আমি প্ৰটন আৰু নিউট্ৰনৰ ভৰটো কি ধৰো? সমান ধৰো। কিন্তু যদি আমি ইলেক্ট্ৰনৰ ভৰ চাবলৈ যাওঁ তেতিয়া ইলেক্ট্ৰনৰ ভৰ কিমান হয়? মাস অফ ইলেক্ট্ৰন me লিখিব পাৰো আমি। me ইলেক্ট্ৰনৰ ভৰ কি হ'ব? 9.11 into 10 to the power minus 31 kg। এটো ইলেক্ট্ৰনৰ ভৰ। এটা ভালকে চোৱা, পাৱাৰটো আছে ইয়াত 31 আৰু ইয়াত কি আছে? 27। তো আলটিমেটলি এটো কথা বুজি পালো যে ইলেক্ট্ৰনৰ ভৰটো বহুত সৰু হ'ব, ঠিক আছে? ইয়াত 27 ইয়াত -31 বহুত বেছি সৰু। সেইকাৰণে আমি কি কৰিম? ইলেক্ট্ৰনৰ ভৰটো নিউক্লিয়াৰ যেতিয়া পঢ়ো আচলতে তেতিয়া ইলেক্ট্ৰনৰ ভৰটো আমি নেগলেক্ট কৰি দিও, মনত ৰাখিবা, ঠিক আছে? এটো আমি নধৰো, ঠিক আছে? তাৰপিছত আমি নেক্সট যাম। নেক্সট তোমালোকে কেইটামান কথা জানিব লাগিব। পাৰমাণবিক সংখ্যা, নিউটন সংখ্যা আৰু ভৰ সংখ্যা, ঠিক আছে? পাৰমাণবিক সংখ্যাক z ৰে বুজায়, নিউটন সংখ্যা n ৰে বুজায় আৰু ভৰ সংখ্যা কেপিটেল a ৰে বুজায়। এতিয়া ইয়াৰ কনসেপ্টটো তোমালোকে কেমিষ্ট্ৰিত শিকিছা, তথাপিও আমি এবাৰ যেহেতু আমাৰ কিতাপত আছে এটো কাৰণে এবাৰ পটককে চাই দিছো। তো পাৰমাণবিক সংখ্যা মানে কি? পৰমাণু এটা বা নিউক্লিয়াছ এটাত থকা প্ৰটনৰ সংখ্যা। প্ৰটনৰ সংখ্যা।
আৰু তাক আমি কিহে বুজাওঁ z এ বুজাওঁ ইম্পৰ্টেণ্ট মনত ৰাখিবা তোমালোকে নিউটন সংখ্যা এটোতো আমি গম পাইছো চাওঁতে গম পাইছো কি হ'ব নিউটনৰ সংখ্যা কি বুলি কয় নিউটনৰ সংখ্যাকে মানে নিউক্লিয়াছ এটাত থকা নিউটনৰ সংখ্যা ক্যাপিটেল n এ বুজায় আৰু তাক আমি নিউটনৰ সংখ্যা বুলি কম n এ বুজায় তাৰপিছত নেক্সট আহিলে ভৰ সংখ্যা এটা ভৰ সংখ্যা মানে কি প্ৰোটনৰ সংখ্যা যোগ নিউটনৰ সংখ্যা মানে প্ৰোটনৰ সংখ্যা যোগ নিউটনৰ সংখ্যা দুইটাকে আমি একেলগে কি বুলি কম ভৰ সংখ্যা বুলি কম ঠিক আছে প্ৰোটনৰ সংখ্যা n হয় নিউটন সৰি প্ৰোটনৰ সংখ্যা n নহয় প্ৰোটনৰ সংখ্যা কি হ'ব z প্ৰোটনৰ সংখ্যা হ'ব z নিউটনৰ সংখ্যা হ'ব n আৰু ভৰ সংখ্যা কি a তো আলটিমেটলি ইয়াৰ পৰা মই এটা ফৰ্মুলা পাম a = z + n ঠিক আছে ভৰ সংখ্যা মানে কি প্ৰোটনৰ সংখ্যা যোগ নিউটনৰ সংখ্যা তাৰপিছত আমি নেক্সট চাম আইসোটোপস আইসোবাৰ আৰু আইসোটোন এটা আইসোটোপ যাক সমস্থানিক বুলি কয় আৰু আইসোবাৰ আৰু আইসোটোন মানে কি আমি চাব লাগিব এটা আইসোটোপ মানে অন্য কোনো নহয় যিবিলাক নিউক্লিয়াছৰ আইসোটোপ মানে হৈছে যিবিলাক নিউক্লিয়াছৰ প্ৰোটনৰ সংখ্যা একে এটা প্ৰোটনৰ সংখ্যাক আমি কি বুলি কৈছিলো z বুলি কৈছিলো মানে পাৰমাণবিক সংখ্যা বুলি কৈছিলো মানে যিবিলাক নিউক্লিয়াছৰ পাৰমাণবিক সংখ্যা বা প্ৰোটনৰ সংখ্যা একে তাহাঁতক কি বুলি কম মই আইসোটোপস আৰু এটো কি লিখিব পাৰো আমি সেম এটমিক নাম্বাৰ লিখিব পাৰো এটমিক নাম্বাৰ মানে একে পাৰমাণবিক সংখ্যা থকা নিউক্লিয়াছ বিলাকক আমি কি বুলি কম আইসোটোপস বা সমস্থানিক বুলি কম এটা উদাহৰণ যদি দিবল যাও উদাহৰণ কি হ'ব হাইড্ৰোজেনৰ তিনটা আইসোটোপ থাকে H11 H21 H31 এটা তলৰটোৱে সদায় কি বুজাব পাৰমাণবিক সংখ্যা বুজাব আৰু ওপৰটোৱে কি বুজাব ভৰ সংখ্যা বুজাব এটা সবতে 1 1 আছে মানে প্ৰোটন এটা থাকিব আৰু ইয়াত প্ৰোটন এটা আছে আৰু ইয়াত প্ৰোটন এটা আৰু কি আছে ভৰ সংখ্যা প্ৰোটন যোগ নিউটন ন হয় না এটা প্ৰোটন থাকিলে এটা কি থাকিব নিউটন থাকিব ইয়াত কি হ'ব ইয়াত এটা প্ৰোটন আছে আৰু ইয়াতো ওপৰটো এটা প্ৰোটন আছে তাৰপা যদি 3 পা 1 বিয়োগ কৰি কি হ'ব 2 মানে দুটা কি আছে নিউটন ইয়াত দুটা নিউটন আছে ইয়াত এটা নিউটন আছে ইয়াত এটাও নিউটন নাই ঠিক আছে হেতৰ নাম কিটা মনত ৰাখিবা এটো প্ৰোটিয়াম বুলি কয় প্ৰোটিয়াম এটো ডয়টৰিয়াম বুলি কয় আৰু ইয়াক কি বুলি কয় ট্ৰিটিয়াম বুলি কয় ট্ৰিটিয়াম ঠিক আছে এটা আইসোটোপস তাৰপিছত আমি নেক্সট চাম আইসোবাৰ এটা আইসোবাৰ মানে কি আইসোবাৰ মানে হৈছে একে ভৰ সংখ্যাৰ পৰমাণু বিলাক বা একে ভৰ সংখ্যাৰ নিউক্লিয়াছ বিলাক আমি কি বুলি কম আইসোবাৰ বুলি কম হ'ব একে ভৰ সংখ্যা হ'ব লাগিব কিন্তু পাৰমাণবিক সংখ্যা বেলেগ হ'ব পাৰে এটো মনত ৰাখিবা ঠিক আছে একে ভৰ সংখ্যাৰ যিবিলাক নিউক্লিয়াছ বা পৰমাণু লিখিব পাৰো পৰমাণুবোৰক আমি কি বুলি কম আইসোবাৰ বুলি কম ইয়াৰ এক্সাম্পল কি ইয়াৰ একদম সিম্পল এক্সাম্পল দিম আমি হাইড্ৰোজেন আৰু হিলিয়াম ঠিক আছে ভৰ সংখ্যা ইয়াতো 2 ইয়াতো কি 2 ইয়াত ভৰ সংখ্যা আৰু পাৰমাণবিক সংখ্যা লিখা মেথড চাই লোৱা এফিলো লিখিব পাৰা তুমি এটো সাইডো লিখিব পাৰা বা কেতিয়াবা কিতাপত এনেকৈ দিয়া থাকে এইচ এফিলে 2 থাকিব এটোও ভুল নহয় তাৰপিছত আৰু এটা ডিজাইন আছে এটো ভুল নহয় মনত ৰাখিবা গোটেইটা ডিজাইন মনত থাকিলে ভাল হয় ঠিক আছে আমি এটা নেক্সট চাম নেক্সট আছে আইসোটোন এটা আইসোটোন মানে কি যাৰ প্ৰোটনৰ সংখ্যা একে ঠিক আছে যিবিলাক পৰমাণুৰ প্ৰোটনৰ সংখ্যা একে থাকে তাহাতক আমি কি বুলি কম আইসোটোন বুলি কম আৰু তাহাতৰ এক্সাম্পল কি হ'ব এক্সাম্পল হ'ব Ag আৰু Au ঠিক আছে Ag তোমাৰ মাস এটমিক নাম্বাৰ হ'ব 80 আৰু মাস নাম্বাৰ হ'ব 197 ঠিক আছে আৰু গোল্ডৰ তোমাৰ এটমিক নাম্বাৰ 79 আৰু 193
8 হ'ব মনত ৰাখিবা 79 আৰু ভৰ সংখ্যা হ'ব 198 এটা ইয়াৰ পৰা আমি কেনেকৈ গম পালো যে ইয়াৰ প্ৰটনৰ সংখ্যা কি আমি এক্সাম্পল লৈছো হয় না কেনেকৈ তাৰ কাৰণে আমি যেটো ফৰ্মুলা জানো a ইকুৱেল টু কি আছিলে z প্লাস n আছিলে মনত আছে নে ভৰ সংখ্যা ইকুৱেল টু কি আছিলে প্ৰটনৰ সংখ্যা যোগ নিউটনৰ সংখ্যা এই ফৰ্মুলাটো হয় গম পাম ঠিক আছে ইয়াত এটা শুদ্ধ কৈ দিও এটা ইয়াত এটো 197 হয় 198 হ'ব 198 আৰু এটো কমি গৈছে ন এটো কমি গলে 197 ঠিক আছে এটা হৈ গল মানে পাৰাৰ ভৰ সংখ্যা 198 হয় আৰু পাৰমাণবিক সংখ্যা 80 হ'ব আৰু গোল্ডৰ পাৰমাণবিক সংখ্যা 79 আৰু ভৰ সংখ্যা হ'ব 197 আৰু এই ফৰ্মুলা সহায়ত উলিয়াব পাৰিম এতিয়া চোৱা ভৰ সংখ্যা মানে এটো চাও 198 দিয়া আছে ইকুৱেল টু z ইয়াৰ কাৰণে কি হ'ব এটো z নহয় জানো প্ৰটনৰ সংখ্যা 80 প্লাস n তো ইয়াৰ পৰা n কি হ'ব 198 minus 80 হয়নে 198 minus 80 যদি কৰো এফালে তোমাৰ 118 নিউটন নাম্বাৰ ইয়াত 118 ঠিক তেনেদৰে মই গোল্ডৰ কাৰণে যদি চাও কি হ'ব n equal to 197 minus 79 আনসাৰটো কি ওলাব 118 ঠিক আছে মানে প্ৰটনৰ সংখ্যা একে ওলাব এই ফৰ্মুলাটো হয় সিম্পলি উলিয়াব পাৰিবা এটো ভৰ সংখ্যা দিয়া আছে এটো পাৰমাণবিক সংখ্যা দিয়া আছে এই ফৰ্মুলাটো হয় সেইটো কাৰণে উলিয়াব পাৰিবা ঠিক আছে আৰু যিবিলাক পৰমাণুৰ নিউটনৰ সংখ্যা একে তাক আমি কি বুলি কম আইসোটোন বুলি কম এটা আমি নেক্সট চাম নিউক্লিয়াছৰ আকাৰ ঠিক আছে এটা তোমালোকৰ দিয়া আছে পৰীক্ষাৰ পৰা দেখিছে যে নিউক্লিয়াছ এটা যেটো ব্যাসাৰ্ধ হয় ঠিক আছে যেটো স্ফেৰিকেল শেপ হ'ব ব্যাসাৰ্ধ r টো কি হৈছে r not a 1/3 তাৰ সমানুপাতিক বুলি কৈছে তো এটা আয়তন যদি উলিয়াবলৈ যাও বা আকাৰ বা আয়তন উলিয়াবলৈ যাও তেতিয়া মই আয়তনৰ ফৰ্মুলা জানো v ইকুৱেল টু কি আছিলে 4/3 পাই r কিউব ঠিক আছে পাই r কিউব ইয়াত ক্যাপিটাল r আছে এখানে মই ক্যাপিটাল r দিটো এটা 4/3 পাই টো কনস্ট্যান্ট হৈ যাব ন মই এটা কাৰণে v প্ৰপোৰ্শনাল টু কি লিখিব পাৰো r কিউব লিখিব পাৰো v প্ৰপোৰ্শনাল টু r এটা r মানে কি r not a 1/3 হয় তো কিউব কৈ দিয়া তো আলটিমেটলি কি হ'ব v proportional to r not cube a 1/3 আর 3 কাটাকাটি গুছি যাব কি হ'ব v proportional to r not cube a হ'ব r not এটো কনস্ট্যান্ট হয় কনস্ট্যান্ট হলে কি আকৌ proportional লিখিব পাৰো ঠিক আছে v proportional to কি হ'ব a হ'ব ইয়াৰ মই কি কম পালো নিউক্লিয়াছ এটা আকাৰ বা আয়তন হয়নে কাৰ সমানুপাতিক হ'ব ভৰ সংখ্যাৰ সমানুপাতিক এটা বুজিবলৈ যে কেনেকৈ নিজে ভাবা যদি প্ৰটন আৰু নিউটনৰ সংখ্যা বাঢ়ি গলে obviously তাৰ সাইজটো কি হ'ব বেছি হ'ব হয়নে তো হেতু কাৰণে v proportional to a আৰু যেতিয়া প্ৰটন আৰু নিউটনৰ সংখ্যা যদি বঢ়াই গৈ থাকো তেতিয়া কি হ'ব আয়তনটো বাঢ়ি গৈ থাকিব আৰু আয়তনটো যদি বাঢ়ি গৈ থাকে তেতিয়া obviously নিউক্লিয়াছ বিলাকৰ যেটো ঘনত্বটো আমি কি বুলি কম ধ্ৰুৱক বুলি কম কেলে কম কাৰণ ঘনত্ব ফৰ্মুলা rho কি আছিলে rho মানে আছিলে মাস বাই ভলিউম এতিয়া চোৱা প্ৰটন আৰু নিউটনৰ সংখ্যা বঢ়াৰ লগে মাসটো বাঢ়ি যাব হয় নাই মাসটো বঢ়াৰ লগে যদি আয়তনটো ফিক্স থাকিলে তেতিয়া ঘনত্ব কি হল বাঢ়ি গল হলে কিন্তু মাস বঢ়াৰ লগে ভলিউমটো যেহেতু বাঢ়ি গৈছে আয়তনটো যেহেতু বাঢ়ি গৈছে তেতিয়া এটো কি হতিব rho টো ঘনত্বটো কি হতিব ধ্ৰুৱক হৈ থাকিব কনস্ট্যান্ট ঠিক আছে কিবা কনস্ট্যান্ট c লিখিব পাৰো মনত ৰাখিবা তো হেতু কাৰণে তোমালোকক কৈছে যে নিউক্লিয়াছ বিলাকৰ কি হয় ঘনত্বটো ধ্ৰুৱক হয় ধ্ৰুৱক হ'ব তাৰপিছত ইয়াত যে r not দিছে যেটো সমানুপাতিক ধ্ৰুৱক দিছে তাৰ আমি ভ্যালুটো জানো কিমান r not ভ্যালুটো হ'ব 1.2 ফেমটোমিটাৰ fm ফেমটোমিটাৰ বুলি কয় আৰু 1.2 ফেমটোমিটাৰ মানে কি 10 to the power minus 15 মিটাৰ ঠিক আছে r not এটো মনত ৰাখিবা তো আজি আমি ইমান তকলৈকে ডিসকাস কৰিলো ঠিক আছে নেক্সট ক্লাছত আমি ইয়াৰ পিছৰ পাৰ্টটো ডিসকাস কৰিম তোমালোকে যদি চেনেলটো চাই ভাল পাইছা লাইক শেয়াৰ আৰু সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা কাৰণ চেনেলটো যিমান গ্ৰো হ'ব যিমানে ষ্টুডেন্টে চাব সিমানে আমাৰ মোটিভেশনটো বেছি হ'ব ঠিক আছে মানে ভিডিও বিলাক অতি সোনকালে আপলোড কৰিম আৰু মই আশা ৰাখিছো যে পৰীক্ষা আগে তোমালোকৰ কমপ্লিট কোৰ্সটো মই ইউটিউবত দিব পাৰিম মানে তেতিয়া সবৰ কাৰণে সুবিধা হ'ব থ্যাংক ইউ থ্যাঙ্কস ফৰ ওয়াচিং